ঢকুৱাখানা সমৰ জিলা অন্তৰ্গত এই বৃহৎ অঞ্চলটোত আজি কিছুদিনৰ পৰা বিগত কিছুদিনৰ পৰা মানুহৰ প্ৰত্যেক ঘৰ মানুহৰ বা গাঁৱৰ গৰু চুৰি ধৰণৰ কাৰ্য কিছুমান সংঘটিত হৈ আছে। প্ৰতিখন গাঁৱতে মাহেকে পষেকে কিন্তু গৰু চুৰ হৈয়ে থাকে প্ৰায়। এই ধৰণৰ অবৈধ গৰু সৰবৰাহকাৰীয়ে এই গৰুসমূহ চুৰসমূহে নি চাগে তেখেতলোকৰ হাততে অৰ্পণ কৰে বুলি আমি ভাবোঁ। মেইন কথাটো হ'ল ইমান অভিযোগ থকাৰ পাছতো পুলিচ প্ৰশাসনক জনোৱাৰ পাছতো আজিলৈকে গৰু চুৰ চক্ৰটোক কিয় উৎখাত কৰিব পৰা নাই তাৰ বিষয়ে আমি আজিলৈকে অৱগত নহয়। আজিও ঢকুৱাখানা মহকুমা থানা সদৰ থানা অন্তৰ্গত ঢকুৱাখানা পুলিচ প্ৰশাসনে গৰু চুৰৰ গাড়ীৰ সৈতে 4টা গৰু আৰু তেখেতলোকে বেলেগ ঠাইত লুকুৱাই ৰখা অৱস্থাতো গৰু উদ্ধাৰ হৈছে। গতিকে আমি এই গৰু চুৰি চক্ৰটোৰ লগত চৰকাৰৰ বা প্ৰশাসনৰ কোনোবা বৰমূৰীয়া ইয়াৰ লগতে জড়িত হৈ আছে নেকি, আমাৰ মাজত এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন উদয় হৈছে। গতিকে আমি এই গৰু চুৰি চক্ৰটোক নাকি লগাবৰ কাৰণে আমাৰ সদস্য মহাসভাৰ তৰফৰ পৰা লখিমপুৰ জিলা সমিতিয়ে পোনপটীয়াকৈ এটা কথা কওঁ, যদি কোনো চৰকাৰৰ যদি ইয়াতে কোনো ভিতৰুৱা বুজাবুজি নাই তেতিয়াহ'লে এই ধৰণৰ চুৰি বা অবৈধ গৰু সৰবৰাহটো কেতিয়াও হ'ব নোৱাৰে। গতিকেলৈ আমাৰ কথাটো হ'ল পোনপটীয়াকৈ যে এই ধৰণৰ অবৈধ যি কাৰ্য হৈ আছে, যদি প্ৰশাসন বা চৰকাৰৰ যদি কোনো ভিতৰুৱা বুজাবুজি নাই তেতিয়াহ'লে নিশ্চিতভাৱে এই গৰু চুৰি চক্ৰটো আমাৰ ইয়াত বন্ধ হ'ব। গতিকেলৈ এই ধৰণৰ চুৰি কাৰ্যক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ মুখ্যমন্ত্ৰী পোনপটীয়া নিৰ্দেশত বন্ধ কৰিবৰ কাৰণে আমি সদৌ অসম আহোম সভা লখিমপুৰ জিলা সমিতিয়ে হুজুৰে দাবী উত্থাপন কৰিছোঁ।